আসসালামু আলাইকুম রহমতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আমি বহুতে দৰগাহত যাওঁ, ডাঙৰ ডাঙৰ পীৰসকল গুজৰি গৈছে, সিহঁতৰ দৰগাহত যাওঁ, কবৰত যাওঁ। তাত গৈ বহুত মানুহে বেদাতি কৰে, যিটো হাদিছত হাৰাম আহিছে। কি কি বেদাত, কি কি কাম কৰিলে তাৰ বেদাত হয়? বহুত হাদিছত, বুখাৰী শৰীফত, মুছলিমত, তিৰমিজি শৰীফত হাদিছ আহিছে। তাৰে ভিতৰত কেইটামান হাদিছ আপোনালোকৰ মাজত লৈ আহিছোঁ। বুখাৰী শৰীফৰ হাদিছ হয় কবৰত গৈ সজদা কৰা। মুছলিম শৰীফৰ এটা হাদিছ আছে, হাদিছত আহিছে পকাৰে কবৰ বনোৱা, যিটো বেদাত আৰু হাৰাম কোৱা হৈছে। এক নম্বৰ হ'ল বুখাৰী শৰীফৰ হাদিছ হয় কবৰত সজদা কৰা হাৰাম, পকাৰে কবৰ বনোৱা হাৰাম। আবু দাউদ শৰীফত এটা হাদিছ আহিছে যে কবৰত মানুহে গৈ লিখে, এই লিখোৱাটো হাৰাম হয়। আৰু এটা হাদিছ আবু দাউদ শৰীফৰ যে কবৰত গৈ মমবাতি, আগৰবাতি বা চাকি জ্বলোৱাটো হাৰাম হয়। আৰু এটা হাদিছ আবু দাউদ শৰীফৰ হাদিছ হয় যে কবৰত জুম পাতি মজমুআ বনাই, জমাত বনাই বহাটো হাৰাম হয়। মুছলিম শৰীফৰ এটা হাদিছত আহিছে কবৰৰ ফালে মুখ কৰি নমাজ পঢ়াটো হাৰাম। আবু দাউদ শৰীফৰ এটা হাদিছত আহিছে যে কবৰত গৈ কুকুৰা হালাল কৰা, ছাগলী হালাল কৰা, গৰু হালাল কৰা ইত্যাদি ইত্যাদি হালাল কৰাটো হাৰাম হয়। আৰু এটা হাদিছত আহিছে কবৰত চাদৰ চৰোৱাটো হাৰাম হয়। এইবিলাক হাৰামৰ পৰা আল্লাহ তবাৰক ও তাআলাই আমাক হেফাজত ৰাখক, বচাই ৰাখক। আমি বহুতে কি কৰোঁ, দৰগাহত যাওঁ আৰু তাত গৈ আমি বহুত হাৰাম কাম কৰোঁ, শিৰিক কাম কৰোঁ। এইবিলাকৰ পৰা আল্লাহ তবাৰক ও তাআলাই আমাক হেফাজত ৰাখক, বচাই ৰাখক। কবৰত গৈ অকল জিয়াৰত কৰিব লাগে, বছ দোৱা কৰি আমি ঘূৰি আহি যাব লাগে। আল্লাহ তাআলাই আমলৰ তৌফিক দিয়ক।